গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলৰ এখন গাঁও হৈছে হাতীগাঁও। বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত হৈ থাকিলেও সীমান্তৱৰ্তী অঞ্চলসমূহত বাস কৰা ৰাভা জনগোষ্ঠীৰ লোকসকলে পাহৰি যোৱা নাই পৰম্পৰাগত নীতি নিয়ম। নানা দুখ যন্ত্ৰণাৰ মাজতো গাঁওখনত আন বছৰৰ দৰে এইবেলিও পথাৰৰ মাজত পালন কৰা হৈছে পৰম্পৰাগত হৰিবোল খোৱা উৎসৱ। ইফালে গাঁওখনক ৰাসায়নিক সাৰমুক্ত গাঁৱলৈ ৰূপান্তৰিত কৰাত অজগৰ ছ'চিয়েল চাৰ্কলৰ ভূমিকাও বিশেষ। অজগৰ ছ'চিয়েল চাৰ্কলে কৃষকসকলৰ মাজত ৰাসায়নিক সাৰৰ বিপৰীতে প্ৰাকৃতিক পদ্ধতিৰে খেতি কৰাৰ বাবে গ্ৰহণ কৰিছে বৃহৎ আঁচনি। এই সন্দৰ্ভত গোৱালপাৰাৰ পৰা নীলমণি শৰ্মাৰ এক প্ৰতিবেদন আগবঢ়াইছে। হয়, অসমীয়াৰ বহু পৰম্পৰাই হেৰাই যোৱাৰ পথত তাৰ মাজত আমি আজি এটা দৃশ্য দেখুৱাম আৰু এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাম হাতীগাঁও। কাৰণ এতিয়া খেতি চপোৱাৰ শেষ সময় আৰু এতিয়া খেতি চপাবলৈ প্ৰায় বাকী নাই। আৰু এনেদৰে পৰম্পৰা ৰক্ষা কৰি ৰাভা জনগোষ্ঠীৰ লোকসকলে শেকডৰা খেতি, যিসকল লোকৰ শেকডৰা খেতি, সেই শেকডৰা খেতি সকলো একলগ হৈ আচলতে এনেদৰে নাচি বাগি খেতি চপোৱাৰ পৰ্বটো সামৰণি মাৰে। আৰু এই দৃশ্য দেখুৱাইছোঁ হাতীগাঁৱৰ, মোৰ সহযোগী নিপুলে দেখুৱাব। এয়া এনেদৰে আচলতে খেতি চপোৱাৰ বাবে সকলো পুৰুষ মহিলা আহিছে। কাৰণ মই পুনৰবাৰ কৈছোঁ যে পৰম্পৰা হেৰাই গৈছে, কিন্তু ৰাভা জনগোষ্ঠীৰ লোকসকলে যেনে এই পৰম্পৰাক খামোচ মাৰি ধৰিছে আৰু এই পৰম্পৰাক নৱপ্ৰজন্মৰ মাজলৈ লৈ যাব বিচাৰিছে। মই পুনৰবাৰ কৈছোঁ, এয়া আচলতে ৰাভা জনগোষ্ঠীৰ লোকসকলে হৰিবোল খোৱা উৎসৱ বুলি কয়। আৰু ইয়াৰ অন্য এটা দিশ আছে, মই কথা পাতিব বিচাৰিম। গাঁওখন আচলতে ৰাসায়নিক সাৰমুক্ত আৰু এই গাঁওখনত সকলো ধৰণৰ খেতি প্ৰাকৃতিকভাৱে ইয়াত কৰা হয় আৰু ইয়াৰ নেতৃত্ব লৈছে অজগৰ ছ'চিয়েল চাৰ্কলে। কাৰণ যিটো খবৰ আচলতে ৰাসায়নিক সাৰযুক্ত খেতি খাই মানুহ আচলতে বিভিন্ন ধৰণৰ বেমাৰত ভুগিবলগীয়া হৈছে। কিন্তু তাৰপিছত এতিয়া হাতীগাঁৱৰ, গোৱালপাৰাৰ যিখন হাতীগাঁও, সেই হাতীগাঁও ৰাসায়নিক সাৰমুক্ত গাঁও হিচাপে ঘোষণা কৰিছে। ইয়াত প্ৰাকৃতিকভাৱে সকলো খেতি হয়। আৰু আজি এই হৰিবোল খোৱা উৎসৱৰ লগত অজগৰ ছ'চিয়েল চাৰ্কেলৰ বিষয়াৰ লগত কথা পাতিম। কি ক'ব, কেনেকুৱা ধৰণৰ পদক্ষেপ? ধন্যবাদ। একচুৱেলি আজিৰ এই উৎসৱটো তেওঁলোকে পৰম্পৰাগতভাৱে বহুদিনৰ পৰা উদযাপন কৰি আহিছে। ইয়াতে আমাৰ এটা প্ৰকল্প ৰূপায়ণ হৈ আছে চুৱাতি বুলি, ছাপৰ্ট অফ এগ্ৰ' ইক'লজিকেল ট্ৰেন্সফৰমেশ্যন অফ ইণ্ডিয়া। এইটো আমাৰ GIZ বুলি জাৰ্মান এটা এজেঞ্চিয়ে আমাক সহায় কৰিছে। তেওঁলোকৰ অৰ্থ সাহায্যত আমি এই প্ৰকল্প ৰূপায়ণ কৰি আছোঁ। ইয়াৰ মেইন উদ্দেশ্য হৈছে যে বৰ্তমান আমালোকে চাব যায় যদি যি ৰাসায়নিক সাৰৰ অত্যাধিক ব্যৱহাৰে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। আৰু সেই ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি এই গাঁওখনে এটা প্ৰাকৃতিক খেতি, য'ত কোনো ধৰণৰ ৰাসায়নিক সাৰ তেওঁলোকে ব্যৱহাৰ নকৰে আৰু ইয়াতে যিখিনি তেওঁলোকে সাৰ আৰু কীটনাশক দ্ৰব্য প্ৰস্তুত কৰে, ই প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰে। বিভিন্ন গছপাতৰ পৰা গোবৰ, গোমূত্ৰ, তেনে উই হাফুলৰ পৰা আহৰণ কৰি তেওঁলোকে এইটো প্ৰস্তুত কৰে আৰু সেই সাৰ ব্যৱহাৰ কৰি তেওঁলোকে উৎপাদন যথেষ্ট ভাল পাইছে। আৰু এই উৎপাদনে কোনো জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে, তাতকৈ পুষ্টিহে যোগান ধৰে। আচলতে মই কথা পাতিম আৰু ইয়াৰ পৰিৱেশ সমান্তৰালভাৱে মই দেখুৱাম। মোৰ সহযোগী নিপুণে ইয়াৰ আগলৈকে আহি ইয়াৰ পৰিৱেশ দেখুৱাব। মই পুনৰবাৰ কৈছোঁ যে এখন গাঁও আৰু সেই গাঁওখনত আচলতে ৰাসায়নিক সাৰমুক্ত গাঁও হিচাপে পৰিগণিত হৈছে, য'ত কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ নহয়, সকলো খেতি আচলতে প্ৰাকৃতিকভাৱে কৰা হয়। আৰু আটাইতকৈ ডাঙৰ বিষয়টো হ'ল যে ইয়াত যি আচলতে পৰম্পৰা, ৰাভা জনগোষ্ঠীয় লোকসকলৰ যি পৰম্পৰা হৰিবোল খোৱা বুলি কয়, আৰু সেই উৎসৱ আচলতে এনে সমূহীয়াভাৱে পালন কৰিছে। মই বাইদেউৰ লগত কথা পাতি অকণমান যদি ইফালে আহে, কাৰণ পৰম্পৰা আচলতে আমাৰ বহু পৰম্পৰা হেৰাই গৈছে। অসমীয়া সমাজ জীৱনৰ পৰা বহু পৰম্পৰা হেৰাই গৈছে, আমি বহু পৰম্পৰাও পাহৰি গৈছোঁ। কিন্তু এই ৰাভা জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ প্ৰত্যেক যিঘৰ মানুহ আছে তেওঁৰ শেকডৰা খেতি চপোৱা কাৰ্যত এনেদৰে তেওঁলোক সকলোৱে একত্ৰিত হৈছে। আৰু কওকচোন কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। আচলতে আপুনি যি ধৰণে কৈ আছে, আজি হাতীগাঁও অঞ্চলত আহি আমি দেখা পাইছোঁ যে ৰাভা যিখিনি থলুৱা যিটো হাৰ্ভেষ্টিং ফেষ্টিভেল বুলি কৈছে এওঁলোকে, আচলতে কি কৰে, খেতি চপোৱাৰ সময়ত যেতিয়া গাঁৱৰ দুই এঘৰ মানুহ আত্মীয় স্বজনে যেতিয়া খেতিখিনি চপাব নোৱাৰে কিবা বিশেষ কাৰণত, ধৰক কাৰোবাৰ বেমাৰ আজাৰ হ'ল বা কিবা কাৰণত নোৱাৰিলে তেওঁলোকে, তেতিয়া কি কৰে, গাঁৱৰ গোটেইখিনি মানুহ মিলিত হৈ পেলাই এটা দিন ধাৰ্য কৰে, যিটো দিনত তেওঁলোকে কিছু মাংগলিক কাৰ্যসূচীও ৰাখে,
য'ত যেনেকৈ থলুৱা বাদ্যযন্ত্ৰসমূহো তেওঁলোকে বজায় আনন্দ উৎসৱ কৰে আৰু লগতে তেওঁলোকে সেই মানুহঘৰকো হেল্প কৰি পেলাই এই যে ইজনে সিজনক যিটো হেল্প কৰাৰ যিটো আমাৰ পৰম্পৰা আচলতে আমাৰ এই থলুৱা মানুহখিনিয়ে তাকেই দেখাইছে খুব ভাল লাগিছে আৰু দ্বিতীয়তে মই ইয়াতে খেতিপথাৰত আহি এটা কথা দেখিছোঁ যে আমাৰ এই খেতিপথাৰৰ লগতে এডৰা বাহনি আছে তেওঁলোকে এটা কথা বিশ্বাস কৰিছে যে সেয়া পাগলা গোসাঁই বুলি কৈছে সেই পাগলা গোসাঁয়ে কৈছে যে এই হাতীৰ পৰা যিখিনি কেতিয়াবা শস্যৰ দেখা যায় হাতীয়ে আহি পেলাই যথেষ্ট ধৰণে ক্ষতি সাধন কৰে কিন্তু তেওঁলোকে কৈছে যে এই খেতিপথাৰত তেনেকুৱা হাতীৰ ক্ষতি সাধনৰ হেৰিটো দেখা যোৱা নাই কাৰণ তেওঁলোকক পাগলা গোসাঁয়ে সদায় বচাই ৰাখিছে এই খেতিপথাৰসমূহ গতিকে আমি দেখা পাওঁ যে আমাৰ থলুৱা আমাৰ যিখিনি ট্ৰাইবেল সংস্কৃতি আছে পৰম্পৰাগত লোকসকল আছে তেওঁলোকে আচলতে এই প্ৰকৃতি যিটো ৱৰ্শ্বিপ বুলি কোৱা হয় যিটো নেচাৰ ৱৰ্শ্বিপ তো নেচাৰ ৱৰ্শ্বিপৰ জৰিয়তে প্ৰকৃতি কনজাৰ্ভেশ্যনৰ যিটো ভাৰসাম্য যিটো বজাই ৰখা সেই পৰম্পৰাটো আৰু লগতে ইজনে সিজনক সহায় কৰা পৰম্পৰাটো খুব ধুনীয়া নিদৰ্শন দেখাইছে সেইবাবে খুব ভাল লাগিছে। আচলতে পৰম্পৰা ৰক্ষা কৰিছে এওঁলোকে আৰু এই পৰম্পৰা কিন্তু সমান্তৰালভাৱে আচলতে নতুন প্ৰজন্মৰ মাজত আচলতে লৈ যাব বিচাৰিছে কাৰণ আজিৰ প্ৰজন্মই তেনেকুৱা বহু কথাই নাজানে মই পুনৰবাৰ কৈছোঁ যে গোৱালপাৰাৰ অসম মেঘালয় সীমান্তৱৰ্তী এটা অঞ্চল হাতীগাঁও আৰু এই হাতীগাঁৱৰ আজি যিটো উৎসৱ আমি দেখুৱাইছোঁ এইটো ৰাভা জনগোষ্ঠীৰ লোকসকলে আচলতে হৰিবোল খোৱা উৎসৱ বুলি কোৱা হয় কাৰণ